ইউপিপিএলৰ হৈ পেলাই দুটা তিনিটামান বিৰাট গুৰুত্ব কথা। কিন্তু ইয়াৰ আগতে মই অলপ বৰ্তমান প্ৰেজেণ্ট গভৰ্ণমেণ্টৰ বিষয়ে অলপ সমালোচনা কৰিবলৈ বিচাৰিছোঁ। যে সঁচা সঁচিকৈ আপোনাৰ চবেই গম পায় যে মই কংগ্ৰেছৰ পৰা ইউপিপিএলত আহিছোঁ। যেতিয়া নেকি প্ৰমোদ বড়ো ডাঙৰীয়াই শান্তি শান্তি শান্তিৰ কথা কৈছিল, ময়ো বুজিব পৰা নাছিল। মই এটা কথাই মোৰ মনত আছিল যে যুদ্ধৰ সময়ত কিহৰ বিচাৰ, যুদ্ধৰ সময়ত কিহৰ শান্তি। আজিলৈ বদলনি পোৱা নাই। প্ৰমোদ ডাঙৰীয়াই শান্তি 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 কথাই কৈ আছে। কিন্তু আজিৰ তাৰিখত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত বিটিআৰ 5টা বছৰ চৰকাৰ যোৱাৰ পাছত যিদিনা অক্টোবৰ 5 তাৰিখত হাগ্ৰামা ডাঙৰীয়াই আকৌ বিটিআৰ গভৰ্ণমেণ্টত চামিল হ'ল, সেইদিনাৰ পৰাই এটা বস্তু মোৰ খেয়ালত আহিছে যে সঁচা সঁচিকৈ শান্তি আছিল, কিন্তু শান্তি ক'তবা গুচি গ'ল। শান্তি ক'তবা গুচি গ'ল। এই 5টা প্ৰমোদ বড়ো ডাঙৰীয়াৰ সময়ত দুটা তিনিটামান গানে সদায় আমাৰ এই অঞ্চলত বজাই আছিল যে বিটিআৰ চৰকাৰ প্ৰমোদ বড়োৰ দৰকাৰ, বিটিআৰ গভৰ্ণমেণ্টত প্ৰমোদ বড়োৰ দৰকাৰ। আৰু এটা কথা অপ্ৰিয় হইলেও সত্য কথা যে সুইজাৰলেণ্ড মানে কি, কাৰিগাঁও টু কোকৰাঝাৰ স্পীড ব্ৰেকাৰ, সেইবোৰ গানহে আছিল। আৰু সেইটো দি আমি শান্তি বজাই আছিল। কিন্তু 5 তাৰিখ অক্টোবৰৰ পৰাই ছাডেনলি ক'ৰ পৰা এই হাৱা বতাহ আহিলে, ক'ৰ পৰা আহিলে নাছিল হাৱা বতাহ। ইমান বৰষুণ দিলে, যিদিনা চুৱেৰিং কৰিছে হাগ্ৰামা ডাঙৰীয়াই, ক'ৰ পৰা আহিল পানী বতাহ আহি গোটেই হাজাৰ হাজাৰ মিটিঙৰ মানুহবিলাক চিদিলি বিদিলি খোলে। সেইদিনা কিন্তু হাগ্ৰামা ডাঙৰীয়াই নিজৰ মুখতে কৈছিল, হে ৰাইজসকল, সেইটো অভিশাপ নহয় দে, সেইটো আশীৰ্বাদহে। কিন্তু I had a question mark. নাই कुछ तो गड़बड़ है, दाल में कुछ तो काला है। সঁচা সেইদিনাৰ পৰাই বিটিচিত আজি শান্তি আমি দেখিব পৰা নাই। সদায় এই গণ্ডগোলে হৈ আছে। আমি 5টা বছৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ কোনো প্ৰটেষ্ট জয়ধ্বনি শুনা নাছিল। আজি সেইদিনাৰ পৰাই দৈনিক কেতিয়াবা ৰাজবংশীৰ জয়ধ্বনি, কেতিয়াবা আদিবাসীৰ ৰাজধানী জয়ধ্বনি, কেতিয়াবা SC ছাত্ৰ সন্থাৰ জয়ধ্বনি প্ৰটেষ্ট ৰেলী। বৰ্তমান এই কয়েকদিন আমি কোকৰাঝাৰৰ ৰাস্তাই বিচাৰি নাপায়, সেই দিয়ে গেলে সেই দিয়ে বেৰেকি দিছে, সেই দিয়ে সোমাব নোৱাৰে। সেইটো হ'ল আজিৰ তাৰিখৰ হাগ্ৰামা ডাঙৰীয়াৰ অশান্তি গভৰ্ণমেণ্ট। আহক এতিয়া আমি মূল তিনিটা কথাৰ বিষয়ে আমি কথা পাতিম আপোনাৰ লগত, যে কিহৰ কাৰণে সেইবোৰ যে শান্তি ক'তবা গ'ল আৰু অশান্তি আকৌ বিটিচিত বা বিটিআৰ চামিল হ'ল, সেই কাৰণবোৰ আমি আপোনাৰ মাজত আনিবৰ চেষ্টা কৰিম। প্ৰথমে এই যোৱাকালি ৰাতাৰাতি বাক্সাত এটা পুৰাকালি জয়ধ্বনি শ্লোগান মই শুনিছে, একে ৰাতিৰ ঘটনা, প্ৰটেষ্ট ৰেলী, লাইভ প্ৰটেষ্ট ৰেলী, যে আখতাৰা বেগম আহমেদ মুৰ্দাবাদ, আখতাৰা বেগম আহমেদ গো বেক, বাংলাদেশী গো বেক। মই সাৰপ্ৰাইজে হৈছে। তাৰপিছত আমাৰ ST সেলৰ ছ'চিয়েল মিডিয়াৰ পৰা তথ্যটো আমি বিচাৰি পালে আপোনালোকে চাওক। এই গোটেই বস্তুটো আখতাৰা আহমেদ ডাঙৰীয়ানীৰে তথ্য। ইয়াৰ প্ৰথমে আছে এফিডাভিটত তেখেতৰ নাম ঠিকেই আছে, আখতাৰা বেগম আহমেদ। আপোনালোকে চাব পাৰে ইয়াত চিৰিয়েল নাম্বাৰটো 52 ইন পাৰ্ট নাম্বাৰ 61A। ইয়াৰ পাছত ভোটাৰ তালিকাত আছে 2025-ত, তেখেত ডাঙৰীয়ানী ভোটাৰ তালিকা 2025-ত উপস্থিত। তেখেতৰ গোটেই পৰিয়ালৰ নামবিলাক আছে আৰু তেখেত ডাঙৰীয়ানীৰ নামো আছে 2025-ত। এতিয়া কথাটো হৈছে 2005 তেখেতৰ নাম অনুপস্থিত।
her name is not found here 2005 নাই ইয়াত তেখেতৰ পৰিয়ালৰ গোটেই তালিকাটো আছে 118 মানিক জাল নেছা ফুলেশা খাতুন বাহারুল ইসলাম কাসেম আফসার আলী ইয়াত নাই আখাৰা আহমেদ ডাঙৰীয়ানী ইয়াত নাই 2005 ইয়াতো বাইদেউৰ নামটো নাই এই আখাৰা বেগম আহমেদ only in 2005 she was available in BTC 2008 পৰা 2005 লৈকে তেখেত অনুপস্থিত আছিল তাৰ মানে BTC ক্ৰিয়েশ্যনত লৈকে বাইদেউজনী আমাৰ BTC বাসী নাছিল ক'ত বা পৰা আহিছে এই কাৰণেতো বাক্সা ৰাইজৰ ৰাজে কৈছে যে আখাৰা বেগম is a kind of illegal EM আজিৰ তাৰিখত সেইটো কথা এতিয়া দ্বিতীয় কথাটো ৰাইজৰ ৰাজে বিচাৰ কৰিব এতিয়া ৰাইজৰ ৰাজে বিচাৰ কৰিব আগ্ৰামা ডাঙৰীয়া সেইদিনা যে এছেম্বলিত যে কাণ্ড ঘটিছে ইউপিপিক দোষী দিছে এফচুক দোষী দিছে এতিয়া আমাৰ যুৱ ল'ৰা ছোৱালী দেখা গাভৰুবিলাক কিহৰ কাৰণে প্ৰটেষ্ট কৰিছে সেইটো ওৱান অফ দ্য ৰিজন যে আখাৰা বেগম আহমেদ ডাঙৰীয়া নিয়ে 2008 পৰাহে আমাৰ BTCত উপস্থিত 2005 লৈকে তেখেত BTC বাসী নাছিল তাৰ মানে BTC ক্ৰিয়েশ্যনত তেতিয়া বাইদেৱে নাছিল আৰু এটা কথা বৰ্তমান নমিনেটেড এমচিএল হিচাপে হেমা প্ৰভা দেৱী ইয়াত গভৰ্ণৰৰ এড্ৰেছত হার এড্রেসটো আছিল কামৰূপ মেট্ৰো মানে BTCত নহয় WBT ওয়েলফেয়ার অফ বডোলেণ্ড ডিপার্টমেন্টৰ এড্ৰেছত শ্ৰীমতী হেমা প্ৰভা দেৱীৰ এড্ৰেসটো আছে থংলা ডিস্ট্রিক্ট ওদালগুৰি তেখেতৰ ভোটাৰ তালিকা গোটেই লিষ্টটো আছে এই বাইদেউজনীও আজিলৈকে তাৰ এড্ৰেছটো আমাৰ BTCত নহয় আজিৰ যে নমিনেটেড এমচিএল কাৰণে কিবা এটা এড্ৰেছ দিছে কিন্তু ইয়াৰ আগত তেখেত বাইদেউ কামৰূপ মেট্ৰ'তহে আছে এতিয়া কথাটো হাগ্ৰামা ডাঙৰীয়া মানে সন্দেহজনক যিজনে হাগ্ৰামা ডাঙৰীয়াৰ লগত মিলি জুলি কিবা ভাল কানেকশন থাকে তেখেত আনি পেলাই নিজৰ গভৰ্ণমেণ্টত ঠাই দিয়ে আখাৰা আহমেদ BTC বাকী নহয় হেমা প্ৰভা দেৱী BTC বাকী নহয় আৰু এজন এইটো আমাৰ কোৱা কথা নহয় চবেই গম পায় কৰ্মেশ্বৰ ৰয় ডাঙৰীয়া কমঠাপুৰ অট'নমাছৰ EM আজিলৈকে কমঠাপুৰ কাউন্সিলৰ EM হয় আৰু একেলগতে ইয়াতে আমাৰ BTCত নমিনেটেড এমচিএল হ'ব পাৰে এই গোটেই ইলিগেল কামবোৰ হাগ্ৰামা ডাঙৰীয়াই কৰিছে আমাৰ কথাটো বাদে দিয়ক প্ৰাক্তন আকাশৰ প্ৰেচিডেণ্ট ডাঙৰীয়াই কৈছে যে খোজ কোন হ'ল ৰাজবংশী কোন হ'ল বুৰঞ্জীত আজিলৈকে আমি গম পাওঁ যে ৰাজবংশীসকলে নিজকে খোজ ৰাজবংশী নামাকৰণত মাতে চবে মাতে খোজ ৰাজবংশী বুলি এতিয়া আকাশৰ প্ৰাক্তন সভাপতি ডাঙৰীয়াই কৈছে যে খোজ ক'ত পৰা আহিল ৰাজবংশী ক'ত পৰা আহিল বা খোজ ৰাজবংশীটো কেনেকৈ ডিভাইড কৰিলে আজি তাৰিখত হাগ্ৰামা ডাঙৰীয়াই নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে নিজৰ ব্যক্তিগত লেনদেন বা কানেকশ্যনৰ কাৰণে ৰাজবংশীক ডিভাইড কৰি দিলে কথাটা সেইটোৱে যে আজিৰ তাৰিখত হাগ্ৰামা ডাঙৰীয়া BTC আকৌ পাৱাৰত আহিছে BTC শাসন কৰিছে সবে ভাল লাগিছিল কিন্তু এনেকুৱা একেবাৰে বেআইনীভাৱে ইলিগেলি আইন উলংঘ কৰি পেলাই যে BTC শাসন কৰিবলৈ লৈছে সেইটো ভাল হোৱা নাই
এই কারণে আজি আমি ইউপিপিএল হিসাবে এই সংবাদ মাধ্যমের যোগেদি আমি গরিহণা দিছে, তীব্র ভাষারে গরিহণা দিছে যে এজ সুন এজ পসিবল প্রশাসনে ইয়াৰ তদন্তটো কৰিব লাগে আৰু আমাৰ তৰফৰ পৰা আমি কৰিছে আৰু আমি যিমান সহায় লাগে আমি সহায় দিম আৰু উচিত সাজাটো দিব লাগে। আমি ইয়াত বহি নাথাকিম। সেইখিনি।